Hello everyone, থলুৱা জুতিৰে আজি আছে জিয়া মাছৰ টেঙা জোল। এয়া গৰৈ চেঙেলী শিঙি মাছ অকনমান ফুটছাই দি বাছি ললো, যেহেতু বহুত বেছি পিছল। বেঙেনা দুটা পুৰিবলৈ ললো, কাঠ আলু এডোখৰ আকৌ ঔটেঙা মাটিমাহৰ তৰকাৰীৰ লগত বনাম। বাৰীলে দৌৰ মাৰিলো, পিয়ালি পালেংবোৰ ইমান সুন্দৰকৈ হৈছে, তাৰে বোলো দুমুঠিমান উঠাই আনো। টেঙা জোলকণৰ লগত বৰ ভাল লাগিব। জুই একুৰা ধৰি ললো, ধৰাৰ পিছতে বেঙেনা আৰু বিলাহী প্ৰথমে পুৰি ল'ম। এয়া বেঙেনা এবাৰ লুটিয়াই দিছো, পুৰা হৈয়ে গৈছে। এতিয়া শাকখিনি ভালদৰে ধুই একেবাৰে মিহিকে কাটিম। আমি দুপৰীয়াৰ সাজত সদায় শাক খাব লাগে, বহুত বেছি ভাল, সকলোৱে নিশ্চয় জানে। একেবাৰে মিহিকে কাটিছো টেঙা জোলখন সুন্দৰ হ'বৰ কাৰণে। মাছখিনি বাছি লৈ এয়া নিমখ হালধি সানিলো, তেল গৰম হৈয়ে আছিলে। এতিয়া আধা ভজা কৰি উঠাই ললো। সেইখিনি তেলতে অকণমান পাঁচফোৰণ আৰু দুটা শুকান জলকীয়া দিলো। দিয়াৰ পিছতে মিহিকৈ কাটি লোৱা শাকখিনি দিলো, অকণমান সময় ভাজি থাকিলো। এতিয়া দিম নিমখ হালধি দিয়াৰ পিছতো ভাজি তাৰপিছতে কাটি পেলাই দি দিলো 3টা বিলাহী, অকণমান টেঙা হ'ব। ভাজি দি দিলো এতিয়া মাছখিনি। মাছ দিয়াৰ পিছতো ভাজি অকণমান পানী দিলো, এমগমান জোখাই দিলো। হৈ গ'ল আমাৰ তৰকাৰীখন। এইফালে পিটিকাত বেঙেনা বিলাহী এয়া নিমখ দিলো, পিঁয়াজ আৰু ধনিয়া দি সানি ললো। মাহৰ দাইলকণ ফোৰণ মাৰি দিলো। তাৰপিছতে আমাৰ আজিৰ সাজকণ ৰেডি। এয়া ঔটেঙা দাইল, অকণমান কচুৰ তৰকাৰী, এয়া আমাৰ শাকৰ তৰকাৰী আপোনালোকক পৰিৱেশন